এইডালো লৈ চোৱা হয় দে আগতে গাভৰু ছোৱালী দেখি পোৱা নাই নেকি পিছে চহৰীয়া ডেকা কোনফালে যোৱানো গাঁৱলৈ নতুনকৈ আহিছা যেন পাওঁ তুমি কাক বিচাৰিছা দাদা আমাৰ লগত খেলিবা নেকি মই মানে কি মই আগতে গাভৰু ছোৱালী দেখা নাই নেকি নহয় দেখিছো মই তেন্তে দেখা বস্তুটো দেখি আকৌ কিমান চাই আছে ভুল নুবুজিব মই অথনি মই মানেনো কি কৰি আছে আচল কথাটোনো কি নহয় মই বগলীজান বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিবলৈ আহিছো বিদ্যালয়লৈ আৰু কিমান দূৰ আছে আজিতো বিদ্যালয় বন্ধ বন্ধটো আচলতে মই প্ৰধান শিক্ষকজনক লগ পাবলৈহে আহিছো হয় নেকি হয় তেন্তে আপুনি নাকৰ পোনে পোনে গৈ থাকক অলপ দূৰ গ'লেই পাব নাকৰ পোনে ঠিক আছে ধন্যবাদ আৰে যাওক আকৌ ৰৈ গ'ল যে যাওঁ চোৱা জ্যোতি মই তোমাক কামত ৰাখিব নোৱাৰোঁ ছাৰ আপুনি এবাৰ মোৰ কথা ভাবকচোন তুমিতো জানাই তুমি 3 মাহৰ জেল ভাত খাই আহিছা তুমি এটা ডাঙৰ অপৰাধী ছাৰ আপুনি মোক কামত ৰাখি লওক ছাৰ নহ'লে মোৰ জীৱনটো ধ্বংস হৈ যাব ঠিকেই কৈছা তুমি তোমাৰ জীৱনটো ধ্বংস হৈ যাব কিন্তু তোমাক কামত ৰাখি মই মোৰ কোম্পানীটো ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰোঁ প্লিজ তুমি যোৱা আপুনিও আৰু মানুহ য'ৰ মানুহ পালেই একেবাৰে ঘৰৰ ভিতৰলৈকে লৈ আহে কৰছ নে কোনো হে গহপুৰত তেওঁ ঘৰ আমাৰ LP স্কুলখনত শিক্ষক হিচাপে যোগদান কৰিছে থাকিবলৈ অসুবিধা হোৱাৰ বাবেহে সেই বুলি অচিনাকি ল'ৰা এটা আমাৰ ঘৰলৈ লৈ আহিলে আমাৰ জানো অসুবিধা নহ'ব ক'তনো অচিনাকি হ'লহে চিনাকিটো দিলেই হ'ব তেন্তে তেখেতক মাতক মই চাহ আনোগৈ তেওঁ হাত মুখ ধুই আছে পিছফালে আহিব এতিয়া তুমি চাহ হ'ব মোৰ চাহ হৈয়ে আছে মই আনোগৈ ডেকা ল'ৰা বহা ৰবা এই খুৰীদৰে তোমালৈ চাহ বনাইছে এই চাহ খাই কি খাবা নেকি এয়া মোৰ পৰিবাৰ তুমি যেতিয়া মোক খুৰা বুলি মাতিছা হ'ল তোমাৰ খুৰীদেউ নমস্কাৰ মোৰ নাম জয়ন্ত গম পাইছো এয়া লোৱা খুৰাই কৈছিলে তোমাৰ কথা মই পিছে এখন ঘৰত ভাড়াতীয়া হিচাপে থাকিবলৈহে আহিছো খুৰাই কৈছে পিছে তোমাৰ অসুবিধা হয় বুলিহে অসুবিধাটো অলপ হ'বই কিন্তু ইয়াতে থাকিবা যেতিয়া এই ঘৰ ল'ৰা নিচিনাকৈ থাকিব লাগিব নে কি কোৱা ডেকা ল'ৰা ঠিকে কৈছে খুৰা মই যেতিয়া ইয়াতে থাকিব লাগিব মই নিজৰ নিচিনা ভাবিব লাগিব নে কি কয় তোমালোকে কথা পাতা তুমি ইমান দূৰৰ পৰা আহিছা যেতিয়া তোমাৰ চাগে ভাগৰে লাগিছে মই ভাত বনাওগৈ দেই ডেকা ল'ৰা এই যে সন্ফৰ্মটো তোমাক দেখাইছিলে তুমি সেইটোতে থাকিবা আৰু তুমি অকলেহে থাকিবা ৰন্ধা বঢ়া তুমি কৰিব নালাগে দিয়া আমাৰ লগতে খাবা নালাগে নেকি খুৰা আপোনালোকৰ কষ্ট হ'ব কি কোৱাহে আমাৰ 5টা মানুহৰ কাৰণে ৰান্ধেই তাতে যেনিবা এটা বাঢ়িলে কিনো হ'ল কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা আপুনি মই যে কৈছিলো তোমাক এওঁৱে আমাৰ কৃষ্ণ বৰদেউতা পিছে আপুনি মইনাহঁতৰ ঘৰলৈ যাম বুলি কৈছিলে নহয় তাকেইতো
জয়ন্ত তুমি বহা আমি এই মইনাহঁতৰ ঘৰৰ পৰা ঠিক আছে ব'লক বৰদেউতা এইডাল দেখোন ইয়াতে ওলালহি এইবাৰ ই কিবা খেলি মেলি কৰিলে দিম বাপেকে আহিকা আপুনি মই নহয় মই মানে কি মই মানে আপুনি মোৰ পিছে পিছে ইয়াতো পালেহি অঁ নহয় মইতো আগতীয়াকৈ আহিছোঁ আপুনিহে মোৰ পিছে পিছে আহিছে এই বেটা কম নহয় শুনকচোন আপুনি যে মোৰ পিছে পিছে আহি আছে নহয় মই মানে কি মই মানে নৱনীতা এওঁ আজিৰ পৰা আমাৰ ঘৰতে থাকিব এওঁ নাম জয়ন্ত আৰু জয়ন্ত এয়া আমাৰ ছোৱালী নৱনীতা নমস্কাৰ অঁ হয় নেকি আমিতো গাঁৱলীয়া মানুহ পিছে মা কিবা যদি অসুবিধা পায় এডজাষ্ট হৈ ল'বলৈ ক'বা তাই কথাত তুমি বেয়া নাপাবা তাই তেনেকুৱাই নাই নাই মই কিয় বেয়া পাম বেয়া পালে তেখেতৰহে অসুবিধা মা কৈ দিয়ক দেখিছা তাইৰ কথা আলহীক কেনেকৈ কথা ক'ব লাগে তাই একোৱেই নাজানে ৰ তোক দি আছো নাই নাই খুইদেউ মই বেয়া পোৱা নাই একেবাৰে দুৰ্গা গোসানী কৃষ্ণহে বুলিলো আৰু দেই জুতি জুতি কি হল জুতি একো নক মাল খা মাল খালে বিন্দাস থাকিব পাৰিবি চব পাহৰি যাবি চব পাহৰি যাবি তই একো নকলি তই নকলেও মই তোৰ চব কথাই বুজি পাওঁ ময়ো শুনল ইয়াক খালে তই চব পাহৰি যাবি যদি মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল বাৰু কৃষ্ণ আছিলে কৃষ্ণ মহাভাৰতৰ যুদ্ধত অৰ্জুন আৰু কৰ্ণই যুদ্ধ কৰি থাকোঁতে কৰ্ণৰ ৰথৰ চকা বোকাৰ মাজত সোমাই গ'ল তেতিয়া কৰ্ণই ক'লে যে পাৰ্থ অলপ ৰ'বা মই ৰথৰ চকাটো বোকাৰ পৰা তুলি লওঁ তাৰপিছত আকৌ যুদ্ধ কৰিম ককা তাৰপিছত কি হ'ল তেতিয়া অৰ্জুনে ক'লে যে হ'ব আৰু সেই বুলি কৈ তেওঁ ধনুখন নমাই থলে তাৰপিছত যুদ্ধ নহ'ল নেকি ককা
তৎমুহূৰ্ততে কৃষ্ণই কয় সখা আক্ৰমণ কৰা। ককা তাৰপিছত কি হ'ল? তাৰ পাছত অৰ্জুনে কৃষ্ণক ক'লে যে প্ৰভু কৃষ্ণ কৰ্ণ বিপদত পৰিছে, এই সময়ত আক্ৰমণ কৰাটো অনুচিত। আৰু তেতিয়াই কৃষ্ণই অৰ্জুনক ক'লে যে এইটোৱেই সঠিক সময়, এই সময়ত যদি শৰ মাৰি তুমি কৰ্ণক বধ নকৰা তেতিয়াহ'লে আৰু এই সময় কেতিয়াও ঘূৰাই নাপাবা। আৰু তেতিয়াই অৰ্জুনে শৰ মাৰি কৰ্ণক বধ কৰিলে। মইনাহঁত এতিয়া কোৱাচোন বাৰু ইয়াৰ পৰা তোমালোকে কি বুজিলা? তাৰ মানে ককা সময়ৰ কাম সময়ত কৰিব লাগে। ঠিকেই কৈছা, কৃষ্ণয়ো তাকেই কৈছে যে সদায় সময়ৰ কাম সময়ত কৰিব লাগে। তোমালোকে তোমালোকৰ নিজৰ কাম যেনে পঢ়া শুনা, খেলা ধূলা সকলো সময়মতে কৰিব লাগে। আজিৰ পৰা আমি সকলো কাম সময়মতে কৰিম ককা। কৃষ্ণ কৃষ্ণ প্ৰভু, তুমিহে জানা। তোমালোকে ঠিকেই কৈছা, সময়ৰ কাম সদায় সময়মতে কৰিব লাগে। যেনেকৈ মই সকলো কাম সময়মতে কৰোঁ, নে কি কোৱা? আজি বহুদিনেই হ'ল দাদাৰ খবৰ এটাও পোৱা নাই। বহুত চিন্তা হৈছে অ'। বুজিছনে তৰা? খুৰা খুৰীৰ চাগে বহুত চিন্তা হৈছে ন? কেতিয়াবা ৰাতি টোপনিৰ পৰা সাৰ পাই দেখোঁ মায়ে দাদাৰ কথাই চিন্তা কৰি থাকে। জ্যোতিমইনা ইমান চিন্তাধাৰা নাইনে? ঘৰলেতো খবৰ এটা দিব নোৱাৰে, অন্তত মোলেতো খবৰ এটা দিব পাৰে। ঐ তলমু কৰিলি যে, কি মই তোৰ কথা নাজানো বুলি ভাবিছ? বুজিছ, ভাবিলে বেয়াই লাগে। পিছে তোৰ মোৰ কি হ'ল আকৌ? তোৰ কথা নাজানো বুলি ভাবিছ? তই অকণমান বেছিকৈ কথা কৈছ। মই তোৰ লগত নাথাকোঁ দে। ৰ ময়ো যাম, জল্দা জল্দি গলি যে। এইডাল আকৌ এতিয়াহে অলপ অলপ আহি। তুমি কিবা ক'লা? কি কোৱা শুনিলেনো? নহয় মানে কিবা এইডাল বুলি। আপুনি কাণখনেৰে বেছিকৈ শুনিলে, কাণখন চফা কৰি লওক। নহয়, আচলতে তুমি কিবা কোৱা যেন লাগিল। সেইকাৰণে সুধিলোঁ। চাওক আঁতৰ হওক, কাণখন চফা কৰি ল'ব কিন্তু। নৱনীতা, আপুনি পিছে ঠিকেই শুনিলে। এয়া লওক। কি হ'ল? আপুনি ইমান মন মাৰি বহি আছে যে? ল'ৰাটো ঘৰৰ পৰা যোৱা ইমান দিন হ'ল, খবৰ এটা পোৱা নাই। কিবা মনটো ভাল লগা নাই অ'। তাকেহে, ৰাতি সাৰ পালেইচোন তাৰ কথাই মনত পৰে। ই ক'ত বা আছে, কি বা কৰিছে, কি খাইছে, কেনেকে বা আছে। ইমান দিন হ'ল আপুনি ল'ৰাটোৰ খবৰ এটা লোৱা ব্যৱস্থা কৰিব নোৱাৰেনে? তাকেহে মই জয়ন্তক ৰমেনৰ ওচৰলৈ পঠাইছিলোঁ, মই মাতিছিলোঁ বুলি ক'বলৈ। হয় নেকি? পাৰে যদি সোনকালে খবৰ এটা লোৱা ব্যৱস্থা কৰকচোন। খুৰাদেউ, খুৰাদেউ, আপুনি মোক মাতিছিলে নেকি? তুমি আহিলা? কওক খুৰা, কি কথা আছিল? এই জ্যোতিময়ীটোৰ বহুত দিন হ'ল খা খবৰ এটা পোৱা নাই। তাকেহে ময়ো চিন্তা কৰি আছোঁ, সি বা কেলে খবৰ এটা দিয়া নাই। কিবা বেমাৰ আজাৰ হোৱা নাইতো? নাই, আপুনি মিছাতে চিন্তা কৰিছে। সি চাগে কামৰ পৰা আজৰি হোৱা নাই। ৰমেন, খুৰাদেউ, মই ভাবিছোঁ তাক গৈ
খবৰ এটা কৰি অহা ভাল হ'ব নেকি? হয় খুৰাদেউ, আপুনি ঠিকেই কৈছে, কিন্তু আপুনি যাব নালাগে, মই নিজেই যাম। তুমি ঠিকে কৈছা, এবাৰ গৈ খবৰ এটা কৰি আহিলে ভাল হয়। অঁ ৰমেন, তুমিয়েই যাবা। ঠিক আছে, মই এই কেইদিনতে যোৱাৰ ব্যৱস্থা কৰিম, আপোনালোকে চিন্তা কৰি থাকিব নালাগে। ছাৰ ছাৰ মোক এবাৰ ৰাখি লওক ছাৰ। ছাৰ আপোনাৰ কোম্পানীটো মোক এবাৰ ৰাখক প্লিজ ছাৰ, প্লিজ ছাৰ। নো গেট আউট। ছাৰ প্লিজ এবাৰ। গেট আউট। তই এটা দাগী অপৰাধী, তই এতিয়াই ওলাই যা। ছাৰ ষ্টুপিড। গেট আউট। তই এটা দাগী অপৰাধী। জ্যোতি আহিলি। তই এতিয়াই ওলাই যা। ছাৰ ষ্টুপিড। ঐ তই দেখোন গোটেইটো খাই দিলি বে, মোলে অহনো নথলি যে। আৰু খাম, মোক আৰু মদ লাগে। মদ লাগে, মদ খাবলৈ পইচা লাগে বে, পইচা। তই গোটেইটোৱে খাই দিলি, 100 টকা গোটেইটোৱে খাই দিলি। মই কোন তই জানো নাই? জানো, জ্যোতি। জ্যোতি এইফালে উঠ। মই এটা ৰাগী অপৰাধী, 3 মাহ জেল ভাত খাই আহিছো, আৰু সকলোৱে মোক চোৰ বুলি কয়। মই এটা চোৰ। আমি নেজানিলো জ্যোতি, মই ভালদৰে জানো, মই ভালদৰে জানো। কি জানো তই? হা, কি জানো? ঐ, তই আৰু মই কথাটো গম পাই একো লাভ নাই। ইয়াত প্ৰুফ লাগিব, প্ৰুফ। আজি কথা যদি মোৰ ঘৰত মা দেউতাই গম পায়, মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ মোক ঘৰৰ পৰা মা দেউতাই গুৱাহাটীলৈ পঠাইছিল, এটা ভাল মানুহ হ'বলৈ। মা, দেউতা, ইয়াত মানুহৰ মাংস খোৱা এটা জাত আছে। মই আৰু জীয়াই থাকিব নিবিচাৰো, মই আৰু জীয়াই থাকিব নোৱাৰো, নোৱাৰো মা। নাকান্দিবি অ',
সময়ত সকলো ঠিক হৈ যাব নাকান্দিবি কিডাল ঠিক হ'ব হা কিডাল ঠিক হ'ব আৰে একো ঠিক নহয় মোৰ সকলো শেষ হৈ গ'ল আৰু মোৰ মান সন্মান আৰু দেউতাৰ মান সন্মান সকলো ধূলিসাৎ হৈ গ'ল মোক যোনে ইমান বেয়াকৈ ফচাইছে তাক মই জীৱনটো বৰবাদ কৰি দিম জ্যোতি জ্যোতি চলা তই মোৰ গোটেই জীৱনটো শেষ কৰি দিলি তোক মই তই মোক বুকু ধৰিলে সাহস ক'ত পালি তোৰ জীৱনো এতিয়াও শেষ কৰা নাই তোৰ এই ভিডিঅ'টো মই এতিয়াও ভাইৰেল কৰা নাই চাই থাক তই আজি আকৌ তই মদ খাই আহিলি মই খাম আৰু খাম মই যিদিনালৈকে মই ন্যায় নাপাম সেইদিনালৈকে মই মদ খাই থাকিম মদ খাই মই মোৰ জীৱন শেষ কৰি দিম আগতে তই মোক বুজাইছিলি মই কিয় ইমান মদ খাওঁ আজি মই তোক কৈছোঁ আজি মই তোক হাত জোৰি কৈছোঁ মদ নাখাবি নিজৰ কথা অকমান ভাবিবি মোৰ ভিডিঅ' বোলে হিট এই ছ'চিয়েল মিডিয়াত বোলে ভাইৰেল কৰি দিব আৰে তাক কিন্তু মই চাই ল'ম জ্যোতি এতিয়া খঙেৰে কাম কৰিলে নহ'ব আমি বুদ্ধিৰে কাম কৰিব লাগিব তই মাত্ৰ সময়লৈ বাট চা আৰু কিমান বাট চাম মই ইয়াৰ কিবা উপায় উলিয়াম তই ভালদৰে জান মই এটা BA পাছ ড্ৰাইভাৰ 100টা শিয়াল মৰাৰ পাছত এটা ড্ৰাইভাৰৰ জন্ম হয় তই সোনকালে কিবা এটা কৰ নহ'লে মই আকৌ সেই গাঁৱলৈ গৈ যাব নোৱাৰি মোৰ দেউতা মায়ে তই চিন্তা নকৰিবি তোৰ এই চেকা মই ধুই পৰিষ্কাৰ কৰি দিম বহিৰাজ্যৰ পৰা অহা উমেশ মেনেজাৰ চাই ল'ম তোক বাট চা তই সেই দিনলৈ
তৰা ঐ তৰা তৰা ঐ তৰা ঐ তৰা কি হ'ল তই দেখোন মন মাৰি বহি আছ ঐ কি হ'ল একো নকওঁ নেকি তই কি হ'ল দেখা নাই নেকি তোৰনো ইমান কাৰ ওপৰত খং ঔ কাৰোবাক খং কৰি কিবা লাভ আছে জানো ঐ কিয় তেনেকৈ কৈছ তেনেকৈ নকৈ আৰু কেনেকৈ ক'ম ছোৱালী মনৰ কথা কোনোবাই বুজিবলৈ চেষ্টা কৰে জানো মানে মানে তই কি ক'ব বিচাৰিছ মোৰ কথা জানো বুজিব পাৰিছ ধেত পাগলীজনী ইমান অকণমান কথাতে তই চিন্তা কৰি থাক না অ' জ্যোতিমদা কচোন বাৰু মই কোৱা বস্তুটো আনিলি নে ধেত তেৰি মই কথাটো পাহৰি থাকিলো নহয় ঐ আৰে তই কবি আৰু মই পাহৰি থাকিম এইটো ল আহোঁ তইহে মোৰ কথা বুজি পাৱ দেই ঐ সঁচাই নে কিবা ধুনীয়া ৰস ওলাইছে যেন পাইছো অ' জয়ন্ত আহা আহা বহা মই পিছে ভাগ ল'ব পাৰিম জানো আৰে কিয় নোৱাৰিবা জয়ন্ত দা আমাৰ গাঁৱত আহি কেনেকুৱা লাগিছে আৰু আমাৰ মানুহবোৰ কেনেকুৱা পাইছে বৰ ভাল লাগিছে ইয়াৰ মানুহবোৰ বৰ মৰমীয়াল তাতে খুৰা খুৰী জ্যোতিমহঁতৰ নিচিনা মৰমীয়াল ঘৰ পাম বুলি ভবাই নাছিলোঁ পিছে জয়ন্ত তোমাৰ বাৰু স্কুল কৰি কেনেকুৱা লাগিছে ভালেই লাগিছে কিন্তু তোমাৰ তাকেহে জয়ন্ত ৰমেনে খবৰ এটা দিছিলে চাওঁচোন কি হয় হা কি খবৰ কি খবৰ ৰমেনে গুৱাহাটীত কাম এটা যোগাৰ কৰি দিছে তাকেহে চাওঁচোন কি হয় আচলতে বহুত পইচা লাগে যাবলৈ তুমি সেইবোৰ চিন্তা নকৰিবা সময়ত সকলো ঠিক হৈ যাব অ' তাৰমানে তই গুৱাহাটীত থাকিবিগৈ অঁ কি হ'ল তাৰ পৰা আৰে কাম পালেতো থাকিবই লাগিব কাম পালে দূৰলৈ যাবই লাগিব মই যেনেকৈ আছো যাবতো লাগিবই ঐ তৰা কি হ'ল একেবাৰে মনটো মাৰি দিলি যে বুজিলো মানে তই মই কাম কৰাটো ভাল নাপাওঁ নহয় জানো নহয় আমাৰ পৰা দূৰত ঐ অকল তোৰ পৰা বুলি নকওঁ কিয় তৰা তৰা ঐ তই দেখোন পুখুৰী পাৰত উশাহ নিশাহ নাইকিয়া মানুহৰ দৰে বহি কি চিন্তা কৰি আছ পানীতকৈ পৰিষ্কাৰ বস্তু একো নাই গতিকে পানীৰ লগতে কথা পাতি আছো ৱা পানীৰ লগত আকৌ কি কথা পাতি আছ জ্যোতিমইদাৰ কথাত তাৰ ইমান চিন্তাধাৰা নাইকিয়া হ'লনে মোলেতো নালাগে নালাগে অন্ততঃ খুৰা খুৰীৰ কথাটো চিন্তা কৰিব পাৰে মোৰ বুদ্ধিৰে সি ডাঙৰ বিপদত পৰিছে মই তাক ভালকৈ জানো নহ'লে সি খবৰ নোলোৱাকৈ নাথাকিলহেঁতেন মোৰ বুকুখন বৰকৈ বিষাইছে অ' ৰমেন দা তই গুৱাহাটী কেতিয়া যাবি 2 এদিনতে যাম বুলি ভাবিছো পইচা কেইটামান যোগাৰ হোৱা নাই অ' ময়ো যাম তোৰ লগত গুৱাহাটীলৈ গ'ল বুলি সি ডাঙৰ মানুহ হ'ল নেকি আমাক পাহৰিয়ে থাকিলে তাক লগ পালে একে ঘুচাই নাকৰ বান্দা ভাঙি দিম একে গোচাই নাকৰ বান্দা ভাঙি দিবি কিয় হাঁহিলি তোৰ কথা শুনি আকৌ ছোৱালী মানুহ গুৱাহাটীলৈ নাযায় নহয় কিয় নাযাম তাত অকল মতা মানুহে থাকে নেকি মোক কাকৰি বনাব নাহিবি ময়ো যাম নালাগে যাব অবুজনৰ দৰে কথা নকবি কি কলি কাৰণ তই এজনী গাঁৱলীয়া ভূত কি কলি মই কি গাঁৱলীয়া ভূত তই গাঁৱলীয়া ভূত কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা দেখিছেনে কৃষ্ণদা সি মোক গাঁৱলীয়া ভূত বুলি জোকাইছে তাৰমানে খালে শিঙি ঘাঁহিছে আপুনি ঠিকে কৈছে পিছে আপুনিনো ক'ৰ পৰা ওলালহি এই গৰুকেইটা লৰাই থৈ আহি পোনে পোনে বোলে ঘৰলৈকে যাওঁ পিছে তোমালোক দুইজনৰে যুদ্ধখন দেখা পালোঁ গতিকে ময়ো এতিয়া প্ৰৱেশ এটাকে মাৰি যাওঁ তোমাৰ দেখোন প্ৰৱেশ কৰিবলৈ লগত ৰাধাই নাই অ' কৃষ্ণকাই ৰাধা এজনী গোটোৱা আকৌ নহ'লে বয়সে যাব এতিয়া ৰমেন বয়সত ধৰি কিন্তু কথা নকবি এতিয়াও যদি মই পেণ্ট চাৰ্ট চশমা পিন্ধি যদি মই যাওঁ এতিয়াও মোৰ লগত 1600 গোপী পকৰত দৌৰি থাকিব
কিন্তু মোক কেতিয়াও বয়সত ধৰি কথা নকবি মই এতিয়া অবেশ এটা কাম মাৰি যাওঁ খিন্তল 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 নৱনীতা অ নৱনীতা এ কি হলো এডাল ঐ পানী এগিলাচ দে না নিজে লৈ খাব নোৱাৰে নেকি নোৱাৰো কাৰণেহে মাতিছো অ' সেইটো কথা গাঁৱলীয়া হ'ব পাৰোঁ ইমান আকৰি নহয় ঐ এগিলাচ পানী বিচাৰোঁতে কিহৰ গাঁৱলীয়া চহৰীয়া কথা ওলালো ই মই নাজানো বুলি ভাবিছে ঘৰত মা দেউতা কোনো না তাৰ পিছৰখিনি সেইকাৰণে ভিতৰলৈ মাতি আছিলে ৱা এইজনে কি কৈছে চা ঐ এইবোৰ কথা যদি ওচৰ চুবুৰীয়াই শুনে কি বুলি ক'ব উফ পাগলীজনী তোৰ এই সৰু সৰু কথাবোৰে মোৰ কলেজত বৰ বিষ কৰে অ' পানী অ' পানী অলপ বেছি হ'ল নেকি নৱনীতা মানুহে একো নকলেও চকুৰ ভাষাৰে বহুত কথা বুজাব পাৰি নহয়নে পাৰিতো চাওঁ আপুনি এইফালে ঘূৰকচোন এইফালে ঘূৰক না আৰে এইফালে ঘূৰক অঁ চিধা হওক ঠিক আছে মই এতিয়া চকুৰ ভাষাৰে আপোনাক কেনেদৰে বুজাই দিম চাব দেই এইডালৰ মনটো বৰ পপিয়া দেই তেনেহ'লে কি এইবোৰ মিছা আছিল নেকি আহা আপুনি যে কৈছিলে চকুৰ ভাষাৰে বহু কথা ক'ব পাৰি বুলি তাক মই এক্টিঙেৰে বুজাইহে আছিলো ইছ ধেত তেৰিকা আৰে কওঁ কিবা এটা তাই বুজে কিবা এটা ধিনতল খিতল ধিনতল খিতল ধিনতল খিতল ধিনতল খিতল ধিনতল খিতল ধিনতল খিতল কৃষ্ণদা কিছুমান কথাই কিন্তু ভাল আমোদ দিয়ে দেই চেনিৰাম ককা তোমাৰ চুলিদাৰী কিয় পকিলে হে এই বয়স হ'ল নহয় এই বুঢ়া হ'লে চুলিদাৰী পকিবই আমাৰো পকিব নেকি তোমালোক ছোৱালী মানুহ নহয় তোমালোকৰ সেই দাড়ি নপকে আমাৰ দেউতা দেখোন পকাই নাই তোমাৰ দেউতাৰ বয়স হোৱা নাই ককা তোমাৰ চুলিদাৰী পকিলে কিন্তু কঁকাল পৰা নাই কিয় হেৰা শুনিছানে এই চকী এখন লৈ আহা ৰ'ব গৈছো হেৰা এই চকীখন লৈ আহা আকৌ ৰ'ব হে ইমান চিঞৰ বাখৰ কৰি থাকেনে এইখন লওক কথাটো সেইটো আপোনাৰ লগতে মানে আপোনাৰ বান্ধৱীকেইজনীকো লগতে লৈ আহিলে নহয় নহয় আইতা ককা আমাৰ বন্ধুহে ককায়ে আমাক এতিয়া ঢেৰ কাহিনী শুনাব আকৌ হয় নেকি কথা সেইটোহে তেন্তে তোমালোকে ককাৰ লগত সাধু শুনা দেই মই ভিতৰলৈকে যাওঁ ককা কোৱা তুমি কেনেকৈ ফিট হৈ আছা মই কেনেকে ফিট হৈ আছো তাৰ সাধু শুনিবা যদি তোমালোকে সাধু শুনা তেতিয়া তোমালোক চব ধুনীয়াকে শাৰী পাতি বহা এতিয়া মই সাধু আৰম্ভ কৰো শুনিবা নহয় আমি শুনিম এটা ওখ টিলাত পাহাৰৰ যে টিলাবোৰ থাকে ওখ টিলা এটাত এজন বিৰাট ধনী পৰিয়াল এটা আছিলে তাৰ এজন ধনী পুৰুষ আৰু তেওঁৰ পত্নী থাকে তেওঁলোকৰ সুখৰ সংসাৰ আছিল কিন্তু লাহে লাহে পত্নীৰ মানে পৰিবাৰৰ
গা বেয়া হ'ব ধৰিলে তেতিয়া তেওঁৰ মানুহজনে মানে গিৰিয়েকে বিভিন্ন জেগাৰ পৰা কবিৰাজ ডাক্তৰ আনি তেওঁক চিকিৎসা কৰিবলৈ ল'লে নাই ভাল নহয় পূবৰ পৰা নে কবিৰাজ বুজিছা ভাল নহয় পশ্চিমৰ পৰাও বহুত কবিৰাজক দেখালে ভাল নহ'ল তাৰপিছত ককা তেতিয়া এজন মানুহে ৰাস্তাইদি গৈ থাকোঁতে যেতিয়া এই কথাটো শুনিলে তেতিয়া তেওঁ নিজেই গৈ মানুহজনক ক'লে যে মই ভাল কৰিব পাৰিম তেতিয়া তেওঁ আচৰিত হ'ল মানুহজন যে আপুনিতো কবিৰাজ নহয় আপুনি কেনেকৈ ভাল কৰিব পাৰিব তাৰপিছত তেতিয়া তেওঁ ক'লে যে মই ভাল কৰিব পাৰিম আপুনি মোক এটা সুবিধা দিয়ক বুজিছা নহয় তেতিয়া তেওঁক যেতিয়া পত্নীগৰাকীৰ ওচৰলৈ লৈ গ'ল তেওঁ চাই ক'লে যে মই এটা বিধান যেনেকৈ ক'ম তেনেকৈ যদি কৰে তেতিয়াহ'লে কিন্তু এসপ্তাহ 15 দিনৰ ভিতৰত বেমাৰ ভাল হৈ যাব হয় নেকি ককা তেওঁলোকে ক'লে হ'ব আৰু যদি হয় সেই ধনী মানুহজনে ক'লে যে বহুত সোণৰ মুদ্ৰা মই তোমাক দিম তাৰপিছত কবিৰাজজনে ক'লে যে নিতৌ পুৱা গধূলি সেই টিলাৰে দূৰত থকা আম গছ এজোপাত ৰাতিপুৱাই খোজকাঢ়ি যাব লাগিব আৰু পিছবেলাও তাত খোজকাঢ়ি গৈ চুই আহিব লাগিব ৰাতিপুৱা আৰু আবেলি তেনেকে 15 দিনমান কৰাৰ পিছততো বেমাৰ ভাল হৈ গ'ল চব আচৰিত যে একো ঔষধ নিদিয়াকে একো দৰৱ নিদিয়াকে কেনেকৈ ভাল হ'ল তেতিয়া সেই ধনী মানুহজনে সেই মানুহজনক সুধিলে যে আপুনি কেনেকৈ ভাল কৰিলে তেতিয়া তেওঁ ক'লে যে আপোনাৰ পত্নীয়ে শৰীৰটোৰ কাৰণে একো নকৰে স্বাস্থ্যৰ যতন নলয় আৰু যেতিয়া মই তেওঁক তাৰ পৰা নিতেও অহা যোৱা কৰিবলৈ ক'লোঁ তেওঁ শৰীৰৰ ব্যায়াম আৰম্ভ হ'ল আৰু তেওঁ লগে লগে সুস্থ হৈ উঠিলে এতিয়া বুজি পালা আমি নিতৌ ব্যায়াম কৰিব লাগে আমি আমাৰ স্বাস্থ্যৰ কাৰণে সদায় কৰ্ম কৰিব লাগে আৰু এই কাৰণেই মই এতিয়াও ডেকা হৈ আছো বুজিছা যদি এইবেলা এইডোখৰতে ভাল হ'ব ঐ তই মোক গুৱাহাটীৰ পৰা ইমান দূৰলৈ কিয় লৈ আহিলি আজি মনৰ দুটামান কথা পাতিম বুলি তোক ইয়ালৈ লৈ আহিলোঁ আৰু লগতে দুইটাই দুপেক ল'ম কিমান আৰু সেই গুৱাহাটী আবদ্ধ ৰুমত সোমাই থাকিবি অ' মনটো কিবা আবদ্ধ হৈ পৰিছে আজি এই মুকলি বতাহ ইয়াত বহি লৈ দুইটাই খাম আৰু মনৰ কথা কিছু পাতিমো ঐ মই অকল মুকলি বতাই নাখাওঁ বেগো ল'ম ল বাহ আজিকালি গম পাইছ নাই আজিকালি কাৰাকে নাখালে নিশ্চয় নধৰিবি উপায় নাই কি কৰিবি মই তোক কথা এটা ক'ম বুলি ভাবিছিলো ক তইতো জানই মই এটা গাঁৱলীয়া ল'ৰা মই BA পাছ কৰিলোঁ বহু আশা পুহি লৈ গুৱাহাটীলৈ আহিছিলোঁ অ' কিবা এটা পাম বুলি কিন্তু একো নাই ভাই একো নাই তোক মাৰি মই খাওঁ এইখন গুৱাহাটী ইয়াৰ মানুহ তই মৰি থাকিলেও তোক চাবলৈ নাহে তোৰ দৰে মই ইয়াত বহুত কিবা কিবি পাইছোঁ বহুত কিবা কিবি হেৰুৱাইছোঁ অ' আৰে নগা তই মোক এইবোৰ কিয় শুনাই আছ কাৰণ এটা আছে তোক কিদৰে ক'ম তাকে ভাবি পোৱা নাই তোৰ এটা ভিডিঅ' ভাইৰেল হৈছে অ' যিটো দেখি মই জ্বলি গৈছোঁ কি ভিডিঅ' ৰহ
তোক মই দেখাই আছো এইটো চা মই তাক কাটি পিচ পিচ কৰি দিম ধৈৰ্য ধৰ চাইলেণ্ট ভাই চাইলেণ্ট আৰে তই মোৰ লাইফৰ মাজত নোসোমাবি কিয় নোসোমাম তই মোৰ ভাই হয় অ' তোৰ দুখ মোৰ দুখ হয় কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা ধিনতলক্ষিত তল ধিনতলক্ষিত 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 তল ধিনতলক্ষিত 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 বা কৃষ্ণকাই আজি কিন্তু আপোনাক চালিয়া লাগিছে দেই কিন্তু এইযোৰ কাপোৰৰ লগত বাহিৰটো কিয় 16 গোপীক নচুৱাবলৈ আকৌ কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা ঐ তহঁতি দাঁত উলিয়াই খিলখিলাই নাহাঁহিবি আজিৰ পৰা কৃষ্ণ এনেকৈ হিত ফাটত থাকিব বুজিছ অ' কৃষ্ণকাই ক'বাত মনে মনে টিকাইছে নেকি যদি আছে কৈ দিয়ক মই দেউতাৰ লগত কথাটো পাতি দিম নহয় তামোল লগ তাক বাৰু তহঁতে কিয় আমনি কৰি আছ অ খুৰী কৃষ্ণকাক হিৰো হিৰো লাগিছে নহয়নে অঁ বৰ দেউতা অঁ মোক কিন্তু একেটিং কৰিবলৈ হাক দিব কৈ দিছো মোৰ খঙে একেবাৰে মূৰৰ চুলি পাইছেগে কম পাইছে বৰ দেউতা হয়নে কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা ধিনতলক্ষিত তল ধিনতলক্ষিত তল ঐ বুৰ্বক একেটিং নহয় ইটিকিং চাওঁ এফালে আহ। বৰ দেউতা কৃষ্ণ তোৰ এই স্বভাৱটোৱে মোক বৰ আমোদ দিয়ে অ' তই ইমান কণ আছিলি ইমান কণ যেতিয়া তোক এইখন ঘৰলৈ আনিছিলোঁ তোৰ মাৰা দেউতাৰা সকলো বানত উঠি গ'ল সৌভাগ্যক্ৰমে তই বাচিলি তেতিয়াৰ পৰাই তোক নিজৰ ল'ৰাৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিলোঁ আৰু এতিয়া তই বিয়া পাতিব পৰা হলি এইখন ঘৰলৈ বোৱাৰী এজনী আনিলে মই ভালহে পাওঁ নে কি কোৱা অঁ আপুনি ঠিকেই কৈছে
কৃষ্ণ সঁচানে বৰদেউতা? কৃষ্ণ কৃষ্ণ প্ৰভু, তুমিহে জানা। আজিৰ পৰা এই দাস পৰিধান কৰিলোঁ। ধিনতল খিতল ধিনতল খিতল ধিনতল খিতল ধিনতল খিতল। দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ হং ৰাতি এন্ধাৰ গম গমীয়া চোৰ মাতালৰ ৰং ৰাতি কলা হাবি কলা কলা ঘুম সাপ চাৰুতকৈ কলা জাৰণি মাজ নিশাৰ বাট মই মজাহি তাকো হাঁহি নাই মোৰ ৰং দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং ৰাতি এন্ধাৰ জ্যোতিময়, কোন জ্যোতিময়? মই কোনো জ্যোতিময় নহয়। ঐ, জ্যোতি মানে পোহৰ। আৰু শুন, মই কোনো পোহৰ নহয়, মই মাথো অন্ধকাৰ। ঐ, তোৰ দ্বিতীয় ৰূপটো দেখা পাম বুলি মই সপোনতো ভবা নাছিলোঁ। মই বৰ বেলেগ ঠাইত প্ৰৱেশ কৰিলোঁ নেকি? এতিয়া দেখিলি নহয়, যাগে যা। মই ইয়াৰ পৰা অকলে যাম বুলি অহা নাছিলোঁ, কিন্তু মই এতিয়া ভাবিছোঁ মই বৰ ভুল ঠাইত প্ৰৱেশ কৰিছোঁ। তই একেবাৰে শুদ্ধ কথাটোকে ভাবিছ। তই এতিয়া যাগে যা, তোৰ ইয়াত কোনো কাম নাই, যাগে যা। ঐ, মই ভবা নাছিলোঁ তই গুৱাহাটীলৈ অহা পাছত ইমান সলনি হৈ যাবি বুলি মই ভবা নাছিলোঁ। তই মা দেউতাহঁতৰ কথা এবাৰো নাভাবি মদত ডুব গৈ আছ। ধিক্কাৰ, ধিক্কাৰ তোৰ এই জীৱন। ধিক্কাৰ, ধিক্কাৰ মোৰ জীৱন। মই আজি মদ কিয় খাইছো তই জান? তই একো নাজান। মই মদ খাইছো মোৰ দুখ আৰু মোৰ যন্ত্ৰণাবোৰ পাহৰি থাকিবলৈ। হেই, তই মোক পঠাইছিলি ন? গুৱাহাটীলৈ তই মোক পঠাইছিলি? কিয় মোক পঠাইছিলি তই? কিয় তই ঠেলি দিছিলি মোক? কিয় ঠেলি দিছিলি তই মোক সেই বিকাশবোৰৰ ওচৰলৈ? সিহঁতে মোৰ এই মঙবোৰ, সেই মঙবোৰ মোৰ সিহঁতে সগুণে চপিয়াই খোৱা দি খালে। মোক এটা জাগি অপৰাধী সজালে। মোৰ গোটেই জীৱনটো শেষ হৈ গ'ল ৰমেন। মই খতম হৈ গ'লো। ঐ, তোৰ কাৰণে খুৰা খুৰী আজি এই অৱস্থা হৈছে জাননে?
মই সকলো কথা জানো আৰু তই মোক বিচাৰি কিয় গুৱাহাটী পালেহি মই সেই কথাটোও জানো কিন্তু কি কৰিবি বন্ধু মই আজি পৰিস্থিতি দাস তেন্তে মই যেতিয়ালৈকে ন্যায় নাপাওঁ মই তেতিয়ালৈকে গাঁৱলৈ উভতি যাব নোৱাৰোঁ নগাই মোক যিখিনি CCTV ফুটেজ দেখালে সেইখিনি তই সম্পূৰ্ণ চুৰ বুলি ধৰা পৰিছ মোক লৈ এটা ডাঙৰ ষড়যন্ত্ৰ কৰিলে মোৰ গোটেই জীৱনটো শেষ কৰি দিলে জ্যোতি চাওঁ এইফালে আহাচোন হেল্ল' ছাৰ হ'ব ছাৰ মই এতিয়াই যাম 2টা বজাৰ আগতে মই যাম জমা কৰি দিম আপোনাৰ পইচা পইচাটো আনিবলৈ ছাৰ আপোনাৰ অফিচ ৰুমলৈ জ্যোতিকে পঠিয়াই দিম নেকি নহয় মানে ছাৰ মই কাম এটাত অলপ বিজি হৈ গ'লোঁ হ'ব ছাৰ ই বৰ বিশ্বাসী ল'ৰা হ'ব ছাৰ অ'কে জ্যোতি হয় ছাৰ তুমি ছাৰৰ ৰুমলৈ যাব লাগিব ছাৰৰ দয়াতে অলপ পইচা আছে তুমি পইচাটো লৈ নাচোন মানে ছাৰ মই আপুনি নিজে গ'লে ভাল হয় নেকি ভয় কৰিব নালাগে ডেকা ল'ৰা যোৱা একো কথা নাই তুমি ছাৰৰ ৰুমলৈ যাবা দয়াত অলপ পইচা আছে পইচাটো তুমি লৈ আনিবা যোৱা ঠিক আছে জ্যোতি ৰ'বাচোন চাবা টকাৰ পৰিমাণটো অলপ বেছি ইফালে সিফালে চাবা অলপ সাৱধানে আনিবা বুজিছা ঠিক আছে ছাৰ ছাৰ আহিলা সেয়ালক বাৰু ঠিকে থাকে আছেতো হয় কোনোবাই দেখিছিলে নেকি নাই ছাৰ ঠিক আছে এতিয়া তুমি যাব পাৰা বাৰু ঠিক আছে বুজিলোঁ তাৰমানে তই 2 লাখ টকাটো আনি মেনেজাৰক দিলি মানে মেনেজাৰে ছাৰ বুলি কৰা ফোনটো সম্পূৰ্ণ মিছা আছিল সম্পূৰ্ণ মিছা আছিল তাৰমানে সি ভালদৰে জানে তাত CCTV কেমেৰা আছিল বুলি জানে সেইকাৰণে তোক ফচালে জানে সেইকাৰণেতো সি মোক পঠালে CCTVটোত তই দয়াৰ পৰা পইচা অনা দেখা গৈছে বাকীখিনি কথাটো বেলেগে একোৱেই নাজানে আচলতে মানুহৰ সকলোখিনি প্ৰুফ লাগে ইতিমধ্যে নগাৰ লগত সকলো কথা পতা হৈছে কাইলৈৰ পৰা মিছন চুৰু কেনেকৈ তই মোৰ ভিডিঅ' কিয় ভাইৰেল কৰিলি ক তই মোৰ বুকুৰ পৰা হাত নেৰু কি কৰিবি তই কি কৰিবি নেৰু তোক কৰিবলৈ কি বাকী আছে তোক মই লেংটা কৰি দিলোঁ লেংটা কৰি দিলি তোক মই এনেকৈ লেংটা কৰিম তই দুনাই আৰু কাপোৰ পিন্ধিবলৈ তোৰ এই ফ্ৰেমটোৱে নাথাকিব তই মোক ফ্ৰেমটো বদলি কৰি দিয় তই মোক ফ্ৰেম বদলি কৰিবলৈ তোৰ হাতৰ প্ৰমাণ আছে জানো আছে প্ৰমাণ আছে তোক মই অফিচাৰ টেবুলৰ পৰা
2 লাখ আনিবলৈ কোৱা কথা কোনে জানে? অকল মই আৰু তই। সেই 2 লাখ টকাৰে মই কি কৰিলোঁ জান? মই এনজয় কৰিলোঁ আৰু তই জেলৰ ভাত খালি। এতিয়া মই চাকৰি কৰি আছোঁ। তোক মই লেংটা কৰি দিলোঁ। ঐ তই এতিয়া হাঁহিল, আৰে ময়ো হাঁহিম এদিন। হা ময়ো ভালদৰে হাঁহিম। হয় শুন, 2 লাখ তেনেকুৱা কত 2 লাখ অফিচাৰৰ মই খাই আছোঁ। কোনো প্ৰমাণ নাই, কোনো প্ৰুফ নাই, কোনেও একো কৰিব নোৱাৰে। মই হৈছোঁ এটা পক্কা খেলুৱাৰী আৰু তই এটা বাচ্চা। তই কি বুজি পাবি? যা। এই প্ৰুফ মোৰ ওচৰত আছে। প্ৰুফ আছে? হোৱাট? নগা ৰমেন ভিডিঅ'টো প্লে কৰ। ঐ এতিয়া মই হাঁহিম। কেনেকৈ জানো নাই? কেনেকৈ বাৰু? হা এতিয়া তই জেলৰ ভাত খাবি আৰু মই চাকৰি ভাত। ৰমেন নগা হেল্ল' পুলিচ ষ্টেচন। হয় মই অভিজিত বৰ্মনে কৈছোঁ। হয় হয় ঠিকেই, আপোনালোক মোৰ অফিচলৈ সোনকালে আহক। হয় হয় মোৰ অফিচত বহুত টকাৰ লুণ্ঠন হৈ আছে। হয় হয় ঠিকেই আছে, আহক। থেংক ইউ। জ্যোতিময়। ছাৰ আই এম ভেৰি চৰি। আচলতে কি জানা জ্যোতিময়? ছাৰ সকলো চকুৰে দেখা কথা কেতিয়াবা সঁচা নহ'বও পাৰে। হয় ছাৰ। তুমি যিখিনি শাস্তি পালা সেইখিনি মই তোমাক কেতিয়াও ঘূৰাই দিব নোৱাৰিম, কিন্তু তাৰ বিনিময়ত মই তোমাক এটা উপহাৰ দিম। উপহাৰ ছাৰ? মানে? আজিৰ পৰা মই তোমাক তাৰ মেনেজাৰ পষ্টটোৰ এপইণ্টমেণ্ট দিলোঁ। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ ছাৰ। কিন্তু ছাৰ মোৰ এটা সৰু ৰিকুৱেষ্ট আছিল। টেল মি। ছাৰ মই দুদিনমানৰ কাৰণে গাঁৱৰ পৰা আহিম বুলি ভাবিছিলোঁ। দুদিনমান কিয়? এমাহৰ কাৰণে যোৱা। থেংক ইউ ছাৰ। মই আহিছোঁ এতিয়া। এয়াই মোৰ গুৱাহাটী জীৱনৰ অন্য এক যাত্ৰা। বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আজি মই ন্যায় পালোঁ। তই ঘৰৰ ল'ৰা হৈ ঘৰলৈ উভতি আহিলি, তাতকৈ আমাক কি লাগে? মা দেউতা, আজি নগাই কিন্তু মোক গুৱাহাটীত বহুত সহায় কৰিলে, আৰু হয়তো সি নথকা হ'লে মোৰ এই মৰমৰ আপোন গাঁওখন কেতিয়াও দেখা নাপালোহেঁতেন। ঐ কি হ'ল, মোৰ কথা নকলি যে? দেউতা তুমি মোক পাৰিলে ক্ষমা কৰি দিবা। আচলতে মই তোমাৰ অজ্ঞাতে বহুতখিনি ভুল কৰিলোঁ, আৰু সেইটো মই আজি উপলব্ধি কৰিছোঁ। তই কি উপলব্ধি কৰিছ? মদ খাব লাগিছিল।
দিনে ৰাতিয়ে মদত ডুবি থাকিব নালাগিছিল। হেৰ' মদ ভাং ড্ৰাগছ এইবোৰে মানুহৰ জীৱনত সমাধান দিয়ে নেকি? বৰঞ্চ তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। মানুহে সেইকাৰণে ভগৱানক বিশ্বাস কৰিব লাগে। মানুহে ভুল নকৰিলে তেওঁৱাই সময়ত সকলো ঠিক কৰি দিয়ে। যেনেকৈ এডাল শিকলিয়ে এটা ৰিং আন এটাৰ লগত সংযোগ হৈ থাকে, তেনেকৈ এটা পৰিয়াল এখন সমাজৰ লগত সংযোগ হৈ থাকে। যদি শিকলিডালত মামৰে খায় তেতিয়া শিকলিডাল ছিঙি যায়। তেনেকৈ বেয়া কাম কৰিলে এটা পৰিয়াল এটা ঘৰক সমাজৰ পৰা বিচ্ছিন্ন কৰি দিয়ে। আৰু এই সম্পৰ্ক যদি ভাল কৰি ৰাখিব হয় আৰু এডাল শিকলিৰ প্ৰয়োজন। আৰু তই ক আজিৰ পৰা এনে ভুল নকৰো বুলি কাণত ধৰ। কৃষ্ণ কৃষ্ণ প্ৰভু, তুমিহে জানা। বৰদেউতা, আপুনিচোন তাৰ কাণত ধৰিয়ে আছে, সি আকৌ ক'ত ধৰিব? জ্যোতিদা, অ' জ্যোতিদা, জ্যোতিদা, তই ইমান দিনে ক'ত আছিলি? আমাক চাগে পাহৰিয়ে থাকিলি। মানুহে ঠিকে কয় লংকালে গ'লে মানুহ ৰাৱণ হয় বুলি, তই চাগে ৰাৱণ হৈ আহিছ। কৃষ্ণ কৃষ্ণ প্ৰভু, ৰামায়ণ পঢ়ি শেষেই হ'ল, আকৌ বোলে এইজনীয়ে কৈছে সীতা মতা নে মাইকী?